যিবিলাকে বেয়া বেয়া বস্তু খায়, যিবিলাকে বেয়া বেয়া বস্তু চায়, যিবিলাকে বেয়া বেয়া কাম কৰে, তেনেকৈ লগৰবিলাকৰ লগত ফ্ৰেণ্ডশ্বিপ হ'ল আৰু সেনেকৈ কৰিবলৈ আৰম্ভ কৰিলে। আৰু প্ৰভুৰ পৰা লাহে 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 সেই ল'ৰাজন কি হৈ গ'ল? দূৰ হৈ গ'ল। আৰু এটা সময়ত এনেকৈ সেই ল'ৰাজনক টানি লৈ গ'ল, ক'লে চৰে বহুত ল'ৰা ছোৱালী আহিবে দেখিব চ, ছোৱালীও আহিবে চ, দূৰ দূৰ কাৰ্বি আলং, লখিমপুৰ, ডিব্ৰুগড় বহুত মানুহ গোট খাবে, মিটিং চ। আৰু এনেকুৱা এটা মিটিঙতে সেই ল'ৰাজনক লৈ আহিলে। বহিবলৈ জেগা নাই, সন্মুখতে একদম ষ্টেজৰ সন্মুখতে সেই ল'ৰাজনক এটা চিট দিলে কোনোবাই, আৰু বহি আছে। পিছফালেও চাব পৰা নাই, আগফালে চাই আছে। পিছফালে ই পিছফালে ঘূৰি চাবই পৰা নাই। ল'ৰাটো ভাবিছে কেলে যে আহিলি। মিটিং হ'ল আৰু শিক্ষকে কৈ আছে যে ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত তোমালোকৰ হৃদয়ক ৰক্ষা কৰা, কাৰণ হৃদয়ৰ পৰা জীৱন উৎপন্ন হয়, জীৱন উৎপন্ন হয়। আৰু প্ৰিয়সকল, সেই বাৰ্তাই সেই ল'ৰাজনৰ হৃদয়ত পিন্ধিলে, হৃদয় ফাটি দিলে, ভাঙাই দিল। তাৰপিছত ল'ৰাজন ক'লে নাই, মই খ্ৰীষ্টান ল'ৰা হয় আৰু মই এনেকুৱা জীৱন যাপন কৰিবলৈ নাই, মই বেয়া পথত যাবলৈ নাই, মই প্ৰভুৰ পৰিচৰ্যা কৰিম। আৰু সেই ল'ৰাজন সিদ্ধান্ত লৈ পেলাই অসমৰ পৰা বেলেগ জেগাত গুচি গ'ল। অসমতে নাথাকিলে ল'ৰাজন, নিজৰ মা বাবা ভনী চবক এৰি দিলে, অসমৰ পৰা গুচি গ'ল কেৰেলা। কাম কৰিবলৈ যোৱা নাই, পঢ়িবলৈ গ'ল, প্ৰভুৰ বাক্য পঢ়িবলৈ গ'ল, ষ্টাডি কৰিবলৈ গ'ল, থিয়লজি কৰিবলৈ গ'ল। আৰু সেই ল'ৰাজন ঈশ্বৰৰ বাক্য শিকি আহি অসমত আহিলে। অসম অহাৰ পাছত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰি ঈশ্বৰে তেওঁক ইমানেই আশীৰ্বাদ কৰিলে, অসমৰ পৰা তেওঁ ভাৰতৰ বাহিৰত, আৰু অসমৰ বাহিৰত, তাৰপাছত ভাৰতৰ বাহিৰত, মানে বিদেশত, আফ্ৰিকা, কেনিয়া, ইউগাণ্ডা, এনেকুৱা 5টা দেশত সেই ল'ৰাজনক লৈ গ'ল। সেই ল'ৰাজন, যিজন ল'ৰা এটা সময়ত বহুত বেয়া আছিলে, সেই ল'ৰাজনক কি কৰিলে ঈশ্বৰে? পৰিৱৰ্তন কৰিলে আৰু তেওঁক বেলেগ এটা দেশতো লৈ গ'ল ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবৰ কাৰণে। God used him a mighty way. আৰু আপোনালোকে জানে সেই ল'ৰাজন এতিয়া ক'ত আছে? ক'ত আছে? আপোনালোকৰ আগত মঞ্চ জানা হ'লে আগত তালি মাৰিলে হয়। মই কেতিয়াবা নিজে সন্মান লৈ লওঁ দেই। Anyway, just kidding. So, ঈশ্বৰৰ এইটো পৰিৱৰ্তন means it's not something changing. Hey,